একচুয়ালি আমার যে মানে ইলেকশনের টাইমটো বেশি দিন নাই 9 তারিখ ইলেকশন সেইকাৰণে নমিনেশ্যন আৰু ইলেকশনৰ মাজত মানে ইমান কম দিন আমাৰ গোটেই এৰিয়াটো ইমান ডাঙৰ এৰিয়া মানে 30টা জিপি এক ফালৰ পৰা আন এক ফাললৈ যাবলৈ মিনিমাম 2-3 ঘণ্টা লাগে সেইকাৰণে ৰাতি দিনে মই ৰাতিপুৱা 7টাত ওলাও 1টা 2টালৈকে মই প্ৰগ্ৰাম কৰি আছো মানে ভাল লাগিল মানে মানুহৰ ইমান ৰেছপন্স পাইছো আমি যেহেতু বাই ইলেকশনত মই এটা কেণ্ডিডেট আছিল সেইবিলাক পাইছো আৰু নতুন নতুন মানুহ আমাৰ লগত মানে সংযোগ হৈছে সেইবিলাক পাই মোৰ ভাল লাগিছে মানে এটা আশা আছে যে যিটো আমি 8000 ডিফাৰেণ্ট আছিল সেইটো আমাৰ মানে ক্ৰছ কৰি আমি মিনিমাম 20-25ত আমি জিকিম এইবাৰ যেহেতু উপনিৰ্বাচন খেলিছে এইবাৰো আপুনি কংগ্ৰেছ দলৰ পৰা বিধায়ক কেণ্ডিডেট এজন আপুনি টিকেট লাভ কৰিছে যে ৰাইজৰ এইবাৰৰ আপোনাৰ কি আশা সুফল মানে একচুৱেলি ৰাইজ বহুত খং আছে ৰাইজৰ ভিতৰত মানে আজিকালি কি হয় আমাৰ বিজেপি গভৰ্ণমেণ্টে মানুহক ভয় দেখাই মিটিঙত লৈ যায় কিবা মিটিঙত নগ'লে সেইটো কাটি দিম এনেকুৱা কৰিম এইবিলাক আগতে নোৱা আমাৰ যেতিয়া গভৰ্ণমেণ্ট আছিল আমি মানুহক যেতিয়া মানে MLA বনিছে বা মিনিষ্টাৰ হৈছে চব তেওঁৰ পাব্লিক কিন্তু এতিয়া মানে বাছি বাছি মানুহক যিবিলাকে বিজেপি কৰে সেইবিলাকতো মানে ফেচিলিটিবিলাক দিয়ে আৰু যিবিলাক নকৰে সেইবিলাকক আমাৰ থ্ৰেটেনিং দিয়ে এনেকুৱা থ্ৰেটেনিং ৰাজনীতি খাই মানুহবিলাক একদম মানে ভিতৰত মানুহ বহুত মানে খং আছে মানুহ মানে এতিয়া গভৰ্ণমেণ্ট নাই আগতে বাই ইলেকশ্যনে গভৰ্ণমেণ্ট আছিল সেইকাৰণে আমি গভৰ্ণমেণ্টৰ লগত আগত ফাইট কৰিছোঁ এতিয়া গভৰ্ণমেণ্ট নাই মডেল কোড অফ কণ্ডাক্ট লগাৰ পিছত গভৰ্ণমেণ্ট নাই মানুহ ভয়বিলাক অলপ কম হৈছে মানুহ অপেনলি বাহিৰত আহি আছে অপেনলি আহি মোক ছাপোৰ্ট কৰি আছে সেইটো মানে ভাল লাগিছে মানুহৰ যে ভিতৰৰ যে যি কথাবিলাক সেইবিলাক মানুহ একদম এক্সপ্ৰেছ কৰি কৈ আছে আমাক চব মানে মনৰ কথাবিলাক কৈ আছে সেইটো ভাল লাগিছে আপোনাৰ মানে মুখ্যমন্ত্ৰী আহিব মানে চাওক এটা দলাই এটা মানে চিটৰ কাৰণে মুখ্যমন্ত্ৰী আহিব লগা হৈছে মানে সেইটো আপোনাৰ প্ৰেছৰ বা মিডিয়াৰ মানে আপোনালোকে গম পাব মানে কিয় ইমান ভয় খাইছে মুখ্যমন্ত্ৰীৰ কি ইছ্যু আছে এতিয়া খালি হিন্দু মুছলমান কৰি মানুহৰ ভিতৰত মানে এটা আমাৰ হিন্দু মানুহবিলাক এতিয়া যিবিলাক ছাপোৰ্ট আমি পাইছে সেইবিলাক কথা মানে বেয়া পাইছে আমাৰ হিন্দু মানুহ গাৰ্ডেন এৰিয়াৰ মানুহ চব মানুহবিলাকে এই যে হিন্দু মুছলমানে যিটো কাজিয়া লগাব বিচাৰিছে সেইটো বেয়া পাই আছে মানুহ সেইকাৰণে কোনোবা ষ্টাৰ কেম্পেইনাৰ আহিব নেকি আহিব আমাৰ ইয়াত 2 তাৰিখত মণিপুৰৰ এজন MP আহিব কে বিমল সিং আহিব তাৰপিছত আমি ডিমাণ্ড দিছোঁ কানাইয়া কুমাৰক দিছোঁ গৌৰৱ গগৈক দিছোঁ চাওঁ কি হয় গোটেই মানে আসামত ইলেকশ্যন সেইকাৰণে কোনে ক'ত থাকিব মানে সেইটো কনফাৰ্মেশ্যন পোৱা নাই এটা কনফাৰ্মেশ্যন পাইছোঁ আমাৰ মণিপুৰী ভোটাৰ আছে মিনিমাম 7000 সেই মণিপুৰী ভোটাৰৰ কাৰণে আমাৰ কে বিমল সিং আহি আছে 2 তাৰিখ ৰামপ্ৰসাদপুৰত এটা ডাঙৰ মিটিং আছে আমাৰ 5-6টা এৰিয়াত জিপিত আমাৰ মণিপুৰী ভোট আছে এই চব মানে একেলগে আহি ইয়াতে থিয় হ'ব সেইকাৰণে আমাৰ মানে বিমল সিঙৰটো কনফাৰ্মেশ্যন পাইছোঁ আমি এইবাৰ নিৰ্বাচন কোন ফেক্টৰ হ'ব আমাৰ নিৰ্বাচন আমাৰ ধলাইৰ যি মানে অৱস্থা ধলাইৰ মানে আপোনালোকে মানে জানে আমাতকৈ বেছি আপোনালোকে ক'ব পাৰিব ধলাইৰ ডাঙৰ ৰাস্তাবিলাক বনাইছে কিন্তু আমাৰ যে গাঁৱৰ সৰু ৰাস্তা ইয়াতে এটা ৰাস্তা আছে আপুনি একবাৰ ভিতৰত সোমালে গম পাব মানে সেইবিলাক মানুহ কেনেকৈ থাকে ইয়াত তাতে গৈ এটা ডাঙৰ লিংক আছে মানে বহুত এনেকুৱা সৰু ৰাস্তা আছে পানীয় জলৰ কোনো ব্যৱস্থা নাই ড্ৰিংকিং ৱাটাৰ যিটো কৈ থাকোঁ আমি তাৰপিছত ইয়াৰ হেল্থৰ কোনো ব্যৱস্থা নাই মানুহ কিবা হ'লেই মেডিকেলত ৰেফাৰ কৰি দিয়ে ইয়াতে এটা ডাঙৰ হস্পিটেল আছে আমাৰ বাৰডালত মানে এইটো আমাৰ কংগ্ৰেছৰ পিৰিয়ডত বনে 100 বেডেড হস্পিটেল ইয়াতে চব ফেচিলিটি আছে কিন্তু কোনো বাল্ক টেকনিচিয়ান নাই কোনো ডক্টৰ নাই সেইকাৰণে মানুহবিলাক কিবা হ'লে মানুহবিলাকক মেডিকেলত পঠাই দিয়ে সেইটো মই চাম এছেম্বলি সেইবিলাক উঠাব লাগিব আমাৰ বিভিন্ন জনগোষ্ঠী লৈ আমাৰ ধলাই কনষ্টিটুৱেঞ্চি কমচে কম 8-10টা ট্ৰাইব আছে আমাৰ ইয়াত ৰিয়াং আছে টিপ্ৰা আছে আপোনাৰ ডিমাচা আছে মণিপুৰী মিতাই মণিপুৰী বিষ্ণুপ্ৰিয়া মণিপুৰী হিন্দু মুছলমান গাৰ্ডেনৰ মানুহ চব আছে কিন্তু মানে ইয়াতে এটাই মানে বিজেপিৰ এটাই প্ৰপাগেণ্ডা খালি হিন্দু মুছলিম কিন্তু সেই ট্ৰাইবেলবিলাকৰ কিবা কাম নকৰে মানে বেয়া লাগে আজি 21st চেঞ্চুৰী কিন্তু এতিয়া কোনো মানুহ বেমাৰ হ'লে এটা গাড়ী সোমাব নোৱাৰে আচ্ছা এতিয়া মানে আপুনি দলাই সমষ্টি ভোটাৰক কি মেছেজ দিব চাওক মই যে 5 বছৰ পালে যে চব আমি কৰি দিম এনেকুৱা নহয় কিন্তু মানুহৰ সহায় কৰিব লাগিব মানুহৰ মনত দুখ সোমাব লাগিব নহ'লে মানুহ কিয় ভোট দিব আজি কিবা প্ৰব্লেম হ'লে মানুহ লগত থাকিব লাগিব আমি যি প্ৰব্লেম আছে সেইটো আমি সলভ কৰিম মানে চেষ্টা কৰিম আমাৰ যিমান আমাৰ সাধ্য থাকে আমি কৰি যাম সেইটো আমি মানুহক কৈ আছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত
9181 307 221.